ৰাধে ৰাধে। আপোনাৰ জীৱনত কেতিয়াবা এনেকুৱা সময় আহিছেনে যেতিয়া সকলো পথ বন্ধ হৈ পৰে, সকলো আশা নিঃশেষ হৈ ৰয়, জীৱনত কোনো ধৰণৰ আশাৰ ৰশ্মি দেখা নাপায়, কিন্তু তেতিয়া আপোনাৰ এনে অনুভৱ হয় যেন কোনো এক অদৃশ্য শক্তিয়ে আপোনাৰ মনত কৈছে, ভয় নকৰিবা, মই আছোঁ, সকলো ঠিক হৈ যাব। তাৰপিছত এনে আচৰিত ঘটনা ঘটে যে আপোনাৰ এই সকলোবোৰ সমস্যাৰ সমাধান নিজেই ওলাই আহে। এনে কাৰোবাৰ পৰা আপুনি সহায় পায় যাৰ পৰা আপুনি একো আশাই কৰা নাছিল। এই সকলোবোৰ কি কেৱল আচৰিত ঘটনা, নে ইয়াৰ আঁৰত আন কিবা ৰহস্য আছে? হয় প্ৰিয় দৰ্শক, এইবোৰ হৈছে ভগৱান আপোনাৰ লগত থকাৰ গুপ্ত সংকেত। সঁচাকৈয়ে যেতিয়া ভগৱান আমাৰ লগত থাকে তেতিয়া এনে কিছুমান গুপ্ত সংকেত দিয়ে যিবোৰ আমি বুজিবই নোৱাৰোঁ। সেইবাবে এই ভিডিঅ'টোত আমি জানিম ভগৱান আমাৰ লগত থকাৰ 8টা স্পষ্ট সংকেত, যিবোৰ আপুনি হয়তো এতিয়ালৈকে লক্ষ্যই কৰা নাছিল। এই সংকেতবোৰৰ কথা জানিলে আপোনাৰ বিশ্বাস আৰু জীৱনৰ পথ দুয়ো একেবাৰে সলনি হৈ পৰিব। তেনেহ'লে আহক আমি জানো এই গুপ্ত সংকেতবোৰ কি। 1 নম্বৰ, কেতিয়াবা আপুনি কিবা এটা ডাঙৰ বিপদৰ সন্মুখীন হৈও সেই বিপদৰ পৰা ৰক্ষা পায়। যেনে ডাঙৰ এক্সিডেণ্ট হোৱাৰ পৰা বাচি যোৱা, হঠাতেই কিবা এটা সিদ্ধান্ত পৰিৱৰ্তন কৰি বিপদৰ পৰা ৰক্ষা পোৱা, কোনো ভয়ানক পৰিস্থিতিৰ পৰা সুকলমে ওলাই অহা। এইবোৰ সাধাৰণ ঘটনা নহয়, এইবোৰ হৈছে ভগৱান আপোনাৰ লগত থকাৰ এক ডাঙৰ সংকেত। যেতিয়া ভগৱান আপোনাৰ সৈতে থাকে তেওঁ আপোনাক এনেকৈয়ে ৰক্ষা কৰে। 2 নম্বৰ, যেতিয়া আপোনাৰ অন্তৰ আত্মাই এনে কিছুমান সংকেত দিয়ে, যেনে এই কামটো কৰা অনুচিত, সেই ঠাইত যোৱাটো ভুল, এই পথত আগবাঢ়ি যোৱাটো ভাল, এই সকলোবোৰ ভগৱানে আপোনাৰ ভিতৰৰ আত্মাৰ জৰিয়তে দিয়া এক নিৰ্দেশ। সঁচা কথাটো হৈছে ভগৱান প্ৰত্যেকজন মানুহৰ ভিতৰত আত্মাৰ ৰূপত বাস কৰে। যেতিয়া আপুনি ভগৱানৰ সান্নিধ্যত থাকে তেতিয়া আপোনাৰ আত্মাই সদায় আপোনাক সঠিক পথত আগবঢ়ায়, আৰু তেতিয়াই আপুনি বুজিব ভগৱান আপোনাৰ লগত আছে। 3 নম্বৰ, আজিৰ যুগৰ ব্যস্ততা, চিন্তা, মানসিক চাপ, ভয় আৰু অৱসাদপূৰ্ণ সময়ত যেতিয়া আপুনি সকলোৰে মাজতো এক শান্তিৰ অনুভৱ কৰে, আপোনাৰ মনত ধৈৰ্য আৰু স্থিৰতা থাকে, তেতিয়া বুজিব এইটো আপোনাৰ বিশ্বাস আৰু ভগৱানৰ লগত থকা সংযোগৰ ফল। ভগৱান লগত থাকিলে মনটো সদায় শান্ত থাকে। অস্থিৰতাৰ মাজতো যেতিয়া আপোনাৰ ভিতৰত এটা নিৰ্বাস শান্তি বিৰাজ কৰে, সেই সময়ত এনে অনুভৱ হয় যেন যি হ'ব ভালেই হ'ব। তেতিয়া বুজিব যে ভগৱান আপোনাৰ লগত আছে। 4 নম্বৰ, জীৱনৰ কোনো এটা পৰ্যায়ত আপুনি দেখিব হঠাৎ কিছুমান মানুহ আপোনাৰ জীৱনলৈ আহে, যিবোৰ মানুহ আপোনাৰ বাবে সহায়কাৰী, শুভাকাংক্ষী আৰু পথ প্ৰদৰ্শক হিচাপে থকাত সহায় কৰে। এইবোৰ সাধাৰণ ঘটনা নহয়, ভগৱানে আপোনাক সহায় কৰিবলৈ সেই মানুহবোৰক আপোনাৰ ওচৰলৈ পঠায়, আৰু সেই মানুহবোৰেই আপোনাক অনুপ্ৰেৰণা দিয়ে, লগতে উন্নতিৰ পথত আগবঢ়াই লৈ যায়। এনে পৰিস্থিতিত আপুনি বুজিব ভগৱান আপোনাৰ লগত আছে। 5 নম্বৰ, আপোনাৰ মন যেতিয়া অসৎ কৰ্মৰ পৰা আঁতৰি ধৰ্ম আৰু ভগৱানৰ প্ৰতি মনোযোগ দিবলৈ ধৰিছে, তেতিয়া বুজিব ভগৱানে আপোনাৰ মনলৈ এক বিশেষ বাৰ্তা পঠিয়াইছে। সেই সময়ত আপুনি লাহে লাহে ভগৱানৰ নাম গান, কীৰ্তন, ভাগৱত পাঠ এই সকলোবোৰত মনোযোগ দিবলৈ ধৰিছে। ইয়াৰ অৰ্থ হ'ল ঈশ্বৰে আপোনাৰ লগত সংযোগ হ'ব বিচাৰিছে। 6 নম্বৰ, আপুনি যদি দিনক দিনে সহানুভূতিশীল হ'ব ধৰিছে, আনক সহায় কৰিব খুজিছে, আপোনাৰ মনত আনৰ প্ৰতি দয়া আৰু ভালপোৱা বাঢ়িবলৈ ধৰিছে, আনৰ দুখত দুখ প্ৰকাশ কৰি সহানুভূতি আগবঢ়াইছে, তেতিয়া জানিব ভগৱান আপোনাৰ লগত আছে। ভগৱান আমাৰ কৰ্মৰ যোগেদি নিজৰ উপস্থিতি প্ৰকাশ কৰে। 7 নম্বৰ, যেতিয়া আপুনি নাম জপ কৰে, প্ৰাৰ্থনা কৰে আৰু আপোনাৰ চকুৰ পৰা পানী ওলাই আহে, এইটো স্পষ্ট সংকেত যে আপোনাৰ আত্মা ভগৱানৰ লগত সংযুক্ত হৈছে। এই চকু পানী কষ্টৰ নহয়, এইটো আনন্দৰ, ভক্তিৰ আৰু আত্ম উন্মোচনৰ চকু পানী। এইটো ভগৱানৰ আশীৰ্বাদৰ দৰে। চকু পানী হৈছে ভগৱানৰ ভাষা, ইয়াত কোনো শব্দ নালাগে। গতিকে আপোনাৰ চকু পানী নিজেই কৈছে ভগৱান আপোনাৰ লগত আছে। 8 নম্বৰ, বিনা কাৰণতেই যদি আপোনাৰ মনত সঘনাই ভগৱানৰ নাম স্মৰণ হয়, আপুনি কোনো কাম কৰি থাকোঁতে আপোনাৰ মুখেৰে যদি ভগৱানৰ নাম যেনে ৰাম, কৃষ্ণ, শিৱ উচ্চাৰণ হয়, তেনেহ'লে এইটো আপোনাৰ আত্মা আৰু ভগৱানৰ মাজত হোৱা সংযোগ। ভগৱানে আপোনাক নিজৰ নাম স্মৰণ কৰাইছে। কেতিয়াবা ভগৱান নিজৰ ভক্তক নিজেই এই নাম সোঁৱৰণ কৰায়। এনে পৰিস্থিতিত আপুনি বুজিব ভগৱান আপোনাৰ লগত আছে। প্ৰিয় দৰ্শক, এইবোৰ সংকেত
আপোনাৰ দৈনন্দিন জীৱনত ঘটা এক সাধাৰণ ঘটনা নহয়। এইবোৰ হৈছে ভগৱানে আপোনাক দিয়া এক স্পষ্ট সংকেত। জীৱনত বহু সময়ত আমি এইবোৰ কথা মনেই নকৰোঁ, কিন্তু ভগৱানে সদায় আমাক আঁকোৱালি ৰাখে। মনত ৰাখিব, যিকোনো পৰিস্থিতিত ভগৱান সদায় আমাৰ লগত আছে। আপুনি এই সংকেতবোৰৰ ভিতৰত কোনটো সংকেত নিজৰ জীৱনত অনুভৱ কৰিছে কমেণ্টত লিখি জনাওক। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।